তিনি আৰম্ভ কৰিলেই যে আমাৰ এটা আমি যিটো বক্তব্য কৰিছিল ককাই ভাই বাইজন আছিলোঁ পাঁচজন কিন্তু আমাৰ কৰিছে তাৰ অৰ্থ এইটো নহয় যে স্কুলখন বেয়া কৰাৰ কাৰণে কৰিছে এইটো উদ্দেশ্যত ইয়াত একত্ৰিত হৈ বিভিন্ন কাৰণে আগবাঢ়ি আহে সংখ্যা কমা নাই বিদ্যালয়ৰ সংখ্যা দুলীয়াজনলৈ আহিছিল মই আপোনালোকক জনাওঁ সকলে আঙুলিয়াই দিয়াৰ চেষ্টা কৰিছোঁ নিজে কেনেকৈ বিদ্যালয়খন ঠিক কৰি যে যিখিনি সময়ত আমাৰ বিদ্যালয়ত মেথমেটিক্সৰ টিচাৰ নাছিলে ওচৰত অইন বিদ্যালয়ৰ পৰা যদি ছাত্ৰ ছাত্ৰী নাই তাৰ পৰা আনিব পাৰিছোঁ সেই মাত্ৰ আমাৰ বিদ্যালয় পৰিদৰ্শিত কৰি আমাৰ যিহেতু দুটা ষ্ট্ৰীম আছে কমাৰ্চ আৰু ছায়েন্স সেইজন শিক্ষকো ইয়াত পাইছোঁ গতিকে এইফালৰ পৰা আপোনালোকে পঢ়ি আছে মাত্ৰ প্ৰশ্ন হৈছে মই বেছি কথা নকওঁ মই প্ৰস্তাৱ লোৱা সম্পৰ্কত মোৰ দ্বিমত নাই কাৰণ মেনেজিং কমিটিৰ সভাপতি ডাঙৰীয়াই যি প্ৰস্তাৱ গ্ৰহণ কৰিছে যে স্কুলখনৰ মানে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আচলতে মেনেজিং কমিটিয়ে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিব লাগিব গতিকে প্ৰথম পদক্ষেপ হিচাপে তেখেতলোকে মাষ্টাৰ প্লেন তেখেতলোকে বনাওক আৰু তাৰ পাছত ৰাজহুৱা সভাৰ যোগেদি সেই মাষ্টাৰ প্লেন সৰ্বসন্মতভাৱে গৃহীত কৰক তাৰ পাছতে স্কুলখনৰ আন্তঃগাঁথনি উন্নতি কৰাৰ ক্ষেত্ৰত তেখেতলোকে আগবাঢ়ি যাব মানে অনুশাসনটো আচলতে বহু অৱনতি হৈছে অনুশাসনটো কঠোৰ হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম হ'লেহে স্কুলখনৰ আগৰ যি ঐতিহ্য সেই ঐতিহ্য বাহাল থাকিব বুলি মন নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় 100 বছৰ শতবৰ্ষ গড়কা এখন বিদ্যালয় বিদ্যালয়খনৰ ঐতিহ্য আমি সকলোৱে ৰক্ষা কৰা উচিত আৰু আজি যিখন মানে সাধাৰণ সভা পাতিছে সেইখন পতাৰ কাৰণে মই বিদ্যালয়ৰ কৰ্তৃপক্ষক মই স্বাগতম জনাইছোঁ দেৰিকৈ হ'লেও শুভবুদ্ধি উদয় হৈছে আৰু বিদ্যালয় বৰ্তমান ধ্বংসপ্ৰাপ্ত হ'ব পৰা বিদ্যালয় গৃহবিলাক বনাব লাগে সেইটো আমাৰ একমত কিন্তু বিদ্যালয় গৃহৰ লগতে আমি এটা অনুৰোধ কৰোঁ যে বিদ্যালয়খনৰ যিটো গুণগত শিক্ষা শৈক্ষিক পৰিৱেশ ঘূৰাই অনাত প্ৰথমতে অগ্ৰাধিকাৰ দিয়া হওক মোৰ কথা প্ৰথম অগ্ৰাধিকাৰ হওক গুণগত শিক্ষাতকৈ আগত মানে শৈক্ষিক অধিকাৰ মানে শৈক্ষিক বাতাবৰণ মানে আগবাঢ়ি আহক শৈক্ষিক বাতাবৰণকে আজি এটা প্ৰমাণ কৰা গৈছে যে বিদ্যালয়খনত যিখন সাধাৰণা পতা হৈছে এইখন বিদ্যালয়ত 60জন শিক্ষক-শিক্ষয়িত্ৰী আছে বিদ্যালয়ত তাৰ ভিতৰত মাত্ৰ 12-14জন উপস্থিত আছে এইটো কি হৈছে আচলতে তেখেতসকলেও বিদ্যালয়খনক মানে সততাৰে বিদ্যালয়খন ভাল পাবলৈ অনুৰোধ কৰিছোঁ যিসকল শিক্ষাগুৰুৱে ইয়াত বিদ্যালয়ত মানে পাঠদান কৰিছে তেওঁলোককো অনুৰোধ কৰিছোঁ তেওঁলোকে বিদ্যালয়ক সততাৰে আগবাঢ়ি আহক তেখেতলোকে আগবাঢ়ি আহক নিজৰ বিদ্যালয়খনক মানে অকল পঢ়োৱাৰ লগতে গুণগত শিক্ষাৰ লগতে বাকীবিলাক দিশত আগবঢ়াই নিবৰ কাৰণে আৰু এই ক্ষেত্ৰত সন্মানীয় অধ্যক্ষ মহোদয়ে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব তাত কোনো কাৰো প্ৰতি তেওঁ দুৰ্বলতা প্ৰকাশ নকৰি সকলো ক্ষেত্ৰত কঠোৰভাৱে সকীয়াই দিবৰ কাৰণে আমি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে অনুৰোধ জনাইছোঁ যে সকীয়াই দিয়ক যে বিদ্যালয়খনৰ উন্নয়নৰ সকলোৰে অৰিহণাটো বাধ্যতামূলক হওক কাৰণ নহ'লে বিদ্যালয়ে অকল গুণগত শিক্ষা ভাল নহ'লে বিদ্যালয় নতুন ঘৰ বনাই ভাল নতুন ধুনীয়া বিল্ডিং হ'ব পাৰে ধুনীয়া বিল্ডিঙত ইয়াত কি নাটক কৰিব নেকি নাটকৰ আখৰা নহয় ধুনীয়া বিল্ডিং হ'লে নহ'ব ধুনীয়া বিল্ডিং হ'লে ধুনীয়া মন লাগিব সেইকাৰণে কয় সুন্দৰ মনে সুন্দৰ মানুহ বিচাৰি পায় গতিকে সুন্দৰ মন হ'ব লাগিব এইখিনিকে কৈছোঁ যে বিদ্যালয়খনৰ ঐতিহ্যত সকলো ইয়াৰ প্ৰাক্তন ছাত্ৰসকলক অনুৰোধ জনাইছোঁ যিসকল প্ৰাক্তন ছাত্ৰ তেওঁলোকে আগবাঢ়ি আহক নাজিৰাৰ মানে ঐতিহ্যমণ্ডিত 1902 চনত স্থাপন হোৱা বিদ্যালয়খন জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ লিডিং চিটিজেন মাতিছোঁ তাৰপিছত আৰু এই কি কয় এক্স ষ্টুডেণ্ট মাতিছোঁ আৰু আমাৰ মানে এক্স টিচাৰ যিখিনি ৰিটায়াৰ্ড টিচাৰ সব মিলাই আমি ৰাজহুৱা সভা এখন পাতিছোঁ এতিয়া কথা হ'ল কি যে এই প্ৰাইভেটাইজেশ্যন যে হৈছে এডুকেশ্যনৰ তাৰ কাৰণে সেইবোৰ স্কুললৈ ল'ৰা ঢাপলি মেলিছে ইয়াত এনৰলমেণ্টটো কমি গৈছে এনৰলমেণ্টটো কমাৰ কিছুমান কাৰণ আছে কাৰণ মানে ষ্টাফ ফুল থাকিলে কিটো হ'ব যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কয় স্কুলৰ আন্তঃগাঁথনিটো মানে আমি উন্নত কৰিব পৰা নাই ইমান এখন পুৰণা বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ হ'লে 1 কৰোৰ লাগিব মোক গোটেই বিল্ডিংটো গোটেই ভাগি গৈছে চিৰি গৈছে তাৰপিছত মানে এজন হিতাকাংক্ষী মানুহ পাইছোঁ তেওঁ দিল্লীত থাকে উপমহলৰ লগত ভাল তেওঁ কৈছে
যে স্কুলতো অন্য নতুন বিল্ডিং কৰিবলৈ জেগাই নাই ফ্ৰণ্ট এই দুটা চাইডে খালী আছে ইয়াত আমি এই মাল্টি ষ্টৰিজ দুমহলাই হওক তিনিমহলাই হওক মানে মাল্টি ষ্টৰিজ কৰি তালৈ চব চপাই আনিম এটা একাডেমিক মানে চেল হ'ব এটা হ'ল এডমিনিষ্ট্ৰেটিভ চেল তাত হোষ্টেল চোষ্টেল মানে লাইব্ৰেৰী চাইব্ৰেৰী যত যি আছে আৰু চব চাপি গুচি আহিব তাৰপিছত এইটো কমপ্লিট হোৱাতে টাইম লাগিব এইটো যেতিয়া কমপ্লিট হ'বগৈ কমপ্লিট হোৱাৰ পাছত লাহে লাহে সেইফালে যোৱাৰ জন্য ঘৰ চৰ আমি ভাঙি আনিম বুজিছেনে ভাঙি মেলি সেইবোৰ মুকলি কৰি দিম এই খেলা ধূলা বেডমিণ্টন ইটো ভলীবল তেনেকুৱা হেৰি মানে সেইখিনি কৰিম তেনেকুৱা ধৰণে কথাবোৰ আলোচনা হৈছে তাৰপিছত মেনেজিং কমিটিৰ লগত কথাটো পাতিলোঁ পাতি মেনেজিং কমিটিৰ পৰা প্ৰপ'জেল এটা লৈ আমি অতি সোনকালে হেৰি এইটো কি কয় মাষ্টাৰ প্লেনখন বনোৱা কথা